গানৰ সমস্যা হৈ আছে, মাথা বেয়া নকৰিবি আৰু আমাৰ সমস্যা কথা পাতি ল'ব লাগিব। পাব্লিক মাতিব সেইকাৰণে সিহঁতি মানে এইবিলাক একো কৰা নাই। মিডিয়া থাকিব, কোনোবাই কিবা এটা কৰি দিব বুলি, সেইকাৰণে সিহঁতে নিজৰ ভাল লগা মানুহ কেইজনমান মাতিছে। মাতি পেলাই তাতে মিটিংখন কৰিব, পুলিচে ঘেৰি থাকিব। তাৰপিছত অকণমান দেৰি পিছত মিটিং শেষ হ'ল, চব ভাংচিং চব যায় ইয়াৰ পৰা। তাৰপিছত আপুনি কাকো বিচাৰি নাপাব। গতিকে যি আমি পাতিব লগা আছে এতিয়াই পাতিব লাগিব। গম পাইছে দাদা? কোনোবা যদি DM আহি বহি আছে বুলি কৈছে, আহিছে বোলে সেইবোৰ নহ'ব। আৰু ADC জন যে আহিব, ADC জন DC প্ৰতিনিধি হৈ আহিব। ADC জনক আমি দাদা, ADC জনক আমি এই কথাটো ক'ব লাগে, এই যে DCয়ে যে চহীটো কৰিলে, চহীটো মূল্য আছেনে নাই? তেওঁ যে DCক আমি গোটেই জিলাখনৰ মুৰব্বী, তেওঁ এটা অৰ্ডাৰ দিয়াৰ পিছত সেই অৰ্ডাৰটো যে 5 পইচা পাত্তা নিদিলে দিলে, তেওঁ চহী কৰি কৈছে ৰাস্তা হোৱাৰ পিছতে বন্ধ কৰিব পাৰিব। এইটো চব বহুত দীঘলীয়া সমস্যা। আপোনালোকে বহুতবাৰ ইয়াতে সংবাদ প্ৰকাশ কৰিছে যে আমি আচলতে এখন অভাৰব্ৰিজ বিচাৰিছিলোঁ আৰু অভাৰব্ৰিজখন বনালে, কিন্তু অভাৰব্ৰিজ বনোৱাৰ পাছত 100 বছৰীয়া ৰাস্তাটো তেওঁলোকে বন্ধ কৰি দিবলৈ ওলাইছে। আপোনালোকে সকলোৱে জানে যে 30 বছৰতকৈ বেছি সময় যদি কোনোবা এটা ৰাস্তা ৰাইজে ৰাজহুৱাকৈ ব্যৱহাৰ কৰি আছে, সেইটো পৃথিৱীৰ কোনো শক্তিয়ে বন্ধ কৰিব নোৱাৰে, সেইটো নিয়ম। কিন্তু আমি উন্নয়নৰ স্বাৰ্থত সেইটো বাদ দিলোঁ। তেওঁলোকে ৰাস্তাটো বন্ধ কৰি দিলে, বেলেগ এফালে এখন অভাৰব্ৰিজ বনাই দিলে। তাৰপাছত আমি আন্দোলন কৰিলোঁ। আন্দোলন কৰাৰ পিছত ৰেলৰ ডাঙৰ অফিচাৰবিলাক আহিলে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছিল, তেখেতলোক আহিলে। আহি তেখেতলোকৰ লগত আলোচনা হ'ল। অমৰজ্যোতি ক্লাবত 2024 চনৰ ডিচেম্বৰ মাহতে আলোচনা হ'ল। সেই আলোচনাত সিদ্ধান্ত হ'ল যে অভাৰব্ৰিজখনত যিহেতু ফুটপাথ নাই, অভাৰব্ৰিজখনত কেইবাটাও ঘটনা ঘটিছে, কেইবাজন মানুহৰ মৃত্যু হৈছে, আৰু সেই ব্ৰিজখন ইমানেই তাৰমানে অবৈজ্ঞানসন্মতভাৱে বনাইছে, তাত ইফালৰ আমাৰ কৃষিভিত্তিক অঞ্চলৰ কোনো মানুহে চাইকেল বা ঠেলাৰে ধান এবস্তা আনি আমাৰ মিলত বিক্ৰী কৰিব নোৱাৰে ইপাৰে থকা। গোটেই চৰকাৰে দিয়া বৃদ্ধ পেঞ্চনৰ 500 টকা ওলাবলৈ সেই বয়সস্থ মানুহ এজন সেই গেটখনেদি খোজকাঢ়ি আহিব নে চাইকেল লৈ আহিব নোৱাৰে। যদি এখন গাড়ী ভাড়া কৰি আহে, তেতিয়াহ'লে গাড়ীৰ আপোনাৰ ভাড়াই 600 টকা, তেওঁলোকে বৃদ্ধ পেঞ্চন পায়হে 500 টকা। গতিকে সেই মানুহখিনি এনেকুৱা ধৰণৰ অসুবিধাত ফচি আছে। এখন ফুটব্ৰিজ বনাই দিলে এখন কেৱল গৰু থাকে, ইয়াত মানুহ নাথাকে, গৰু থাকে। এইখন আমি সকলোকে আজি দেখুৱাই দিছোঁ। গতিকে মানুহখিনি কি কৰিব কওক? ইফালে 5খন LP স্কুল আছে, কলেজ আছে, তালৈ গোটেই বৃহত্তৰ অঞ্চলটো ল'ৰা ছোৱালী যাবৰ কাৰণে ফুটপাথ নাইকিয়া এখন আমি দেখি নোপোৱা মানুহক এখন দেখুওৱা নিচিনাকৈ এখন দলং বনাই দিলে। সেই দলংখনৰ জৰিয়তে আমাৰ মানুহ খোজকাঢ়ি যাব নোৱাৰে, চাইকেল লৈ যাব নোৱাৰে, বেটেৰী ৰিক্সা লৈ যাব নোৱাৰে। তাৰ পাছত বহুত আন্দোলনৰ পিছত সিদ্ধান্ত হ'ল যে আমাক এটা অল্টাৰনেটিভ ৰাস্তা বনাই দিব, আৰু তাত DC পুলক মহন্ত ডাঙৰীয়াৰ চহী আছে। সেই সময়ৰ SDC পাপৰি দাস ডাঙৰীয়াই আমাৰ লগত দুবাৰ ছাৰ্ভে কৰিছিল যে ইয়াৰ কাষেদি গৈ দুটা পেৰেলেল ৰোড বনাব, যি দুটা ৰোড ৰাইজে অলৰেডি বনাই থৈছে, আৰু গৈ ব্ৰিজখনৰ আগতে এনেকৈ কানেক্ট কৰি দিব, য'ত LMV লাইট মটৰ ভেহিকেল, সৰু বাহন, চাইকেল, গাড়ী তাত অহা যোৱা কৰিব পাৰিব। আৰু তাত লিখা আছে যে সেই ৰাস্তাটো বনোৱাৰ পাছতহে গেটখন বন্ধ কৰিব পাৰিব। কিন্তু এতিয়া সেই ৰাস্তাৰ ৰটো কাম তেওঁলোকে কৰা নাই, সেই কানেক্টিং কোনো কাম নকৰাকৈ হঠাৎ গেটখন বন্ধ কৰি দিলে। এতিয়া আমি সুধিছোঁ যে অকল কনষ্ট্ৰাকশ্যনৰ কাৰণে বন্ধ কৰিছে নে পাৰ্মানেণ্ট বন্ধ কৰিছে? তেওঁলোকে কোনেও নাজানে, DNA নাজানে, DRM নাজানে, ষ্টেচন মাষ্টাৰ নাজানে, কোনেও নাজানে। তাৰপিছত তেওঁলোক আমাৰ পৰা পলাই ফুৰে। আজি যেতিয়া নগাৰ যিহেতু চাংতলে বাদ, আজি যেতিয়া মোদী ডাঙৰীয়াৰ মিটিঙৰ ভাৰ্চুৱেল মিটিং আৰম্ভ হ'ল, তেতিয়া তেওঁলোক আহিবলৈ বাধ্য। তেওঁলোকক আমি সুধিলোঁ, আমাৰ লগত কথা নপতাকৈ তোমালোকে মিটিং কৰিব নোৱাৰিবা, ইয়াত তোমালোকে নাচ গানৰ বিহু পাতিছা, আজি 4 মাহ ধৰি আমাৰ মানুহক কষ্ট দিছা, এইটো নহ'ব। তেতিয়া আমি ৰাইজৰ লগত কথা পাতোঁতে ৰাইজে সকলোৱে সভা ত্যাগ কৰিছে, আৰু সভা ত্যাগ কৰাৰ পাছত আজি আমাৰ এতিয়া এখন মিটিঙৰ কাৰণে তেওঁলোকে মাতিছে। আমাৰ স্পষ্ট কথা, তেওঁলোকে ইলিগেলি ৰাস্তা বন্ধ কৰিছে, PWD ৰাস্তা এটা ইলিগেলি বন্ধ কৰিছে, 100 বছৰ পুৰণি ৰাস্তা এটা ৰেলে বন্ধ কৰিছে। আমি যদি ৰেলৰ ৰাস্তাত কেতিয়াবা বহি প্ৰতিবাদ কৰোঁ, আমাৰ ওপৰত কেছ লগাই দিয়ে, কিন্তু ৰেলে যে আমাৰ PWD ৰাস্তা বন্ধ কৰিলে, আমি ৰেলৰ ওপৰত কেছ দিব পাৰিম নে নোৱাৰিম? আৰু দ্বিতীয়তে আজি ভাৰ্চুৱেল মিটিঙত মোদী ডাঙৰীয়াকো এটা কথা কৈছোঁ, আপোনাৰ মন কী বাত শুনিবলৈ বহুত মানুহ আহিছিল, কিন্তু ৰাইজৰ মন কী বাতটো অলপ শুনক। আপোনালোকৰ ৰেলে মানুহক কিমান কষ্ট দিছে, কৃষিভিত্তিক অঞ্চলৰ। আপোনালোকৰ চৰকাৰে দিয়া বৃদ্ধ পেঞ্চন ল'বলৈ মানুহ যাব নোৱাৰে, গাড়ী ভাড়াতে বৃদ্ধ পেঞ্চনৰ পইচাতকৈ বেছি লাগে। এই যে অসুবিধাবিলাক হৈ আছে, আপোনালোকে অকণমান খবৰ লওক, অসম চৰকাৰে খবৰ লওক, আমাৰ অজন্তা বাইদেৱে খবৰ লওক, সকলোৱে খবৰ লওক। আৰু ৰেলেৰ যে ইয়াত মতালি কৰি আছে, এই কথা বতৰাবিলাক তেওঁলোকক নাকি লগাওক, নহ'লে মানুহৰ মৃত্যু হোৱাৰ পিছত আৰু ইয়াত আন্দোলন কৰি লাভ নহ'ব। ট্ৰেইনখন ৰখোৱা কথা আছিল, ইয়াত পৰিস্থিতিটো চাগে অলপ বেয়া দেখি তেওঁলোকে ট্ৰেইনখন ৰখোৱা নাই। কিন্তু আমাৰ কথাটো হৈছে যে
যেনে আপোনাৰ ব্যৱহাৰে আপোনাৰ মানে যেনেকুৱা ব্যৱহাৰ তেনেকুৱা ফল তেওঁলোকে পাইছে। এই ৰাইজৰ লগত কথা নপতাকৈ গেট বন্ধ কৰিছে আৰু তেওঁলোকে কোন অফিচাৰ এতিয়াতো হিচাপ মতে তেওঁলোকে শাস্তি হ'ব লাগে। মোদী ডাঙৰীয়াৰ ভাৰ্চুৱেল মিটিং ইয়াত মানুহক দেখুৱাব নোৱাৰিলে, তেওঁলোকেতো ইমান ডাঙৰ লেকচাৰ মাৰে, ইয়াততো মিটিংখন ৰাইজে স্বইচ্ছাই মিটিং সভা ত্যাগ কৰিছে। গতিকে মইতো ভাবোঁ অফিচাৰসকলৰ ওপৰত একশ্যন হ'ব লাগে। এতিয়া হয়নে নহয়, কেনেকৈ টুপি টাপি দি মেনেজ কৰে। এগৰাকী ঊৰ্ধ্বতম কৰ্তৃপক্ষ ইয়াত উপস্থিত আছিল, তেওঁ DN বুলি কৈছে। তেখেতক আমি স্পষ্টকৈ কৈ দিছোঁ যে আজি 3 মাহে গেটখন বন্ধ কৰি ৰাখিছে আৰু গোলাঘাট জিলা আয়ুক্ত সেই সময়ৰ পুলক মহন্ত ডাঙৰীয়াৰ চহী কৰা যিটো অৰ্ডাৰ আছিল তেওঁলোকে সেইটোকে NOC বুলি ক'বলৈ বিচাৰিছে, কিন্তু আমি তেওঁ গোটেই অৰ্ডাৰটো ভালকৈ পঢ়ি দিছোঁ। পঢ়ি কৈছোঁ যে তাতে ক্লিয়াৰলি লিখা আছে যেতিয়ালৈকে এটা বিকল্প পথ নিৰ্মাণ কৰি দিয়া নহয়। তেওঁলোকে বুজাব বিচাৰিছে যে বিকল্প পথ মানে অভাৰব্ৰিজ, কিন্তু অভাৰব্ৰিজখনত আপোনালোকে সকলোৱে জানে যে সেই অভাৰব্ৰিজখনৰ ফুটপাথ নথকাৰ কাৰণে, সেই অভাৰব্ৰিজখনত কেইবাটাও ঘটনা ঘটি মানুহৰ মৃত্যু হোৱাৰ কাৰণে আৰু সেই অভাৰব্ৰিজখন অবিজ্ঞানসন্মতভাৱে বনোৱাৰ কাৰণেহে আমি এই আন্দোলন কৰি বিকল্প পথটো বিচাৰিছিলোঁ। গতিকে অভাৰব্ৰিজখনৰ বিনিময়ত এই ৰাস্তাটো বন্ধ হ'ব, সেইটো হ'ব নোৱাৰে বুলি আমি ক্লিয়াৰলি কৈছোঁ। আৰু দ্বিতীয়তে কৈছোঁ যিটো ৰাস্তা ইয়াৰ আগতে SDC DC দুবাৰকৈ ছাৰ্ভে কৰি ৰেলৱে মানুহৰ লগত মণ্ডলে জোখমাখ কৰি ঠিক অভাৰব্ৰিজখন নাপাওঁতেই দুটা কলনীৰ মাজে যিটো কানেক্টিং ৰাস্তা বনাই দিম বুলি কৈছিলে, যিটো ৰাস্তা নবনোৱাকৈ গেটখন বন্ধ কৰিব নোৱাৰিব বুলি DCয়ে কৈছিলে, সেই লেটাৰখন তেওঁলোকৰ হাতত দিছোঁ আৰু দি আমি ক্লিয়াৰলি কৈছোঁ যে আৰু 2টা দিন মাত্ৰ আমি বাট চাম, 2টা দিনৰ ভিতৰত এই গেটখন আমাক খুলি দিব লাগিব। কাৰণ গেটখন তেওঁলোকে ইলিগেলি বন্ধ কৰিছে। 100 বছৰ পুৰণি এটা ৰাস্তা, নাগালেণ্ডৰ লগত অসমৰ এটা সংযোগ থকা ৰাস্তা, কৃষিপ্ৰধান অঞ্চলৰ ৰাস্তা, 6খনকৈ স্কুল 2খনকৈ কলেজ, 2টা বেংকৰ মাজত বন্ধ কৰি ৰখা ৰাস্তা, সম্পূৰ্ণৰূপে আমাৰ যাতায়ত, আমাৰ ক্ষুদ্ৰ ব্যৱসায়, খেতি বাতি, স্কুল কলেজ বেংক সকলোৰে লগত যোগাযোগ বিচ্ছিন্ন কৰি 3 মাহে ৰাস্তাটো বন্ধ কৰি ৰাখিছে। গতিকে 2টা দিন আমি তেওঁলোকক দিছোঁ, 2টা দিনৰ ভিতৰত এই ৰাস্তাটো বন্ধ কৰি খুলি দিব লাগিব। তেওঁলোকে বন্ধ কৰি থকা ৰাস্তা গোলাঘাট ফৰকাটিং মেৰাপানীলৈকে যিটো ৰাস্তা, এই ৰাস্তাটো 3 মাহ ধৰি বন্ধ কৰি ৰাখিছে। আমি পুনৰবাৰ বাৰে কৈছোঁ যে 2টা দিনৰ ভিতৰত এই ৰাস্তাটো খুলি দিব লাগিব। তেওঁক আমি কৈ পঠাইছোঁ। আজি তেওঁ গোটেই পৰিস্থিতি দেখিছে। মোদী ডাঙৰীয়াৰ ভাৰ্চুৱেল মিটিং ইয়াত অনুষ্ঠিত কৰিব নোৱাৰিলে কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে মিটিংখন বৰ্জন কৰিছে। কাৰণ ৰাইজক ৰাস্তা লাগে, মিটিং নালাগে। ৰাইজক অকল কেৱল তেওঁলোকৰ মন কি বাত শুনি নাথাকে, আমাৰ মন কি বাতটো শুনিব লাগিব। আমাৰ মন কি বাত হৈছে ৰাস্তা 2 দিনৰ ভিতৰত খুলি দিব লাগিব। এই কথাখিনি আমি অফিচাৰজনক লৈ যাবলৈকে কৈছোঁ। অফিচাৰজনে এই কথাখিনি লৈ যাওক আৰু সেই কথাখিনি লৈ গৈ 2 দিনৰ ভিতৰত ৰাস্তা আমাক খুলি দিয়ক। আৰু তাৰপিছত তেওঁলোকে বিকল্প কি পথ বনায় আমাক সেইখিনি বেলেগ আলোচনা হৈ থাকিব। তেওঁ আলোচনাৰ কথা কৈছে, আমাক আলোচনা নালাগে। কাৰণ আমি যেতিয়া ৰেল লাইনত বহি আমাৰ স্থানীয় সমস্যা এটাক লৈ যেতিয়া প্ৰতিবাদ কৰোঁ, ৰেলখন যেতিয়া বন্ধ কৰোঁ, তেতিয়া আমাৰ ওপৰত কেছ জাপি দিয়ে। কিন্তু তেওঁলোকে PWD ৰাস্তা ৰেলে আজি বন্ধ কৰি দিছে 3 মাহ। তেওঁলোকৰ ওপৰত কোনে কেছ দিব? তেওঁলোকৰ ওপৰত কোনে একশ্যন ল'ব? গতিকে আমাৰ ৰাইজে বনোৱা ৰাস্তা, অসম চৰকাৰৰ ৰাস্তা, PWD ৰাস্তা, 2খন ৰাজ্যৰ মাজত ৰাস্তা, কৃষকৰ ৰাস্তা, ছাত্ৰ ছাত্ৰীৰ ৰাস্তা 3 মাহ দিনে বন্ধ কৰিছে আৰু আমি 2টা দিন ৰম। 2টা দিনৰ ভিতৰত ৰাস্তা খুলি নিদিলে ইয়াত নাই ৰঙামাটি নাই গুৱাহাটী, কিবা এটা হ'ব, সেইটো আমি তেওঁক কৈছোঁ।